ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ অষ্টম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ অধ্যায় 16 সংখ্যাৰ সৈতে ধেমালি অনুশীলন 16.1 ৰ অংকবোৰ লৈ আহিছোঁ। তো আজি আমি 2ৰ 4 নম্বৰৰ পৰা আৰম্ভ কৰিম। 2ৰ 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ অংককেইটা আগৰ ভিডিঅ'ত আছে, তোমালোকে তাৰ পৰা চাই ল'বা। তো আজি আমি 4 নম্বৰৰ পৰা আৰম্ভ কৰোঁ। 2ৰ 4 নম্বৰটো চাওঁ। প্ৰথম চাব লাগে আমাৰ শাৰীৰিক বিভাজ্যতা পৰীক্ষা। শাৰীৰিক বিভাজ্যতা পৰীক্ষা কৰিবলৈ হ'লে 0 0 একক আৰু দশকৰ স্থানত যদি 0 0 থাকে তেতিয়া সংখ্যাটো আমাৰ শাৰীৰিক বিভাজ্য হ'ব, নাইবা একক আৰু দশক স্থানৰ অংক দুটাৰে গঠিত সংখ্যাটো যদি শাৰীৰিক বিভাজ্য হয় তথাপি কি হ'ব, সেই সংখ্যাটো আমাৰ শাৰীৰিক বিভাজ্য হ'ব। তো ইয়াত একক আৰু দশকৰ স্থানৰে গঠিত সংখ্যাটো কি আছে আমাৰ 11। তো 11টো আমাৰ শাৰীৰিক বিভাজ্য নহয়। 11,4ৰে বিভাজ্য নহয়। এতেকে আমাৰ এই মূল সংখ্যাটো কি হ'ব, শাৰীৰিক বিভাজ্য নহ'ব। এতেকে 6930111,4ৰে বিভাজ্য নহয়। তো এইটো আছিল আমাৰ শাৰীৰিক বিভাজ্যতাৰ পৰীক্ষা। এটা আহিল আমাৰ 6ৰে বিভাজ্যতা পৰীক্ষা। প্ৰথম আমি 2ৰে চাব লাগিব। 2ৰে বিভাজ্য হ'বলৈ হ'লে এককৰ স্থানত 0 2 4 6 8 এইকেইটা সংখ্যাৰ যিকোনো এটা সংখ্যা যদি ইয়াৰ এককৰ স্থানত থাকে তেতিয়া এই সংখ্যাটো কি হ'ব, 2ৰে বিভাজ্য হ'ব। গতিকে ইয়াৰ এককৰ স্থানত এইকেইটা সংখ্যাৰ এটা সংখ্যাও নাই, গতিকে এই সংখ্যাটো কি হ'ব, 2ৰে বিভাজ্য নহ'ব। তো আমি লিখিম একক স্থানৰ অংকটো কি আছে 1। একক স্থানৰ অংকটো 1। এতেকে 6930111 সংখ্যাটো কি হ'ব, 2ৰে বিভাজ্য নহয়। আকৌ 3ৰে বিভাজ্যতা পৰীক্ষা চাব লাগিব। 3ৰে বিভাজ্যতা পৰীক্ষা ইয়াৰ আগৰ ভিডিঅ'বোৰত আমি ভালকৈ আলোচনা কৰিছিলোঁ। এইকেইটা আমি যোগ কৰিম। 6 + 9 + 3 + 0 + 1 + 1। তো এইকেইটা সংখ্যা যোগ কৰিলে আমাৰ কিমান হ'ব, 6 আৰু 9 প্লাছ কৰিলে কিমান হ'ব 15। 15ৰ লগত 3 প্লাছ কৰিলে কিমান হ'ব 18। 18ৰ লগত 0 প্লাছ কৰিলে কিমান হ'ব 18 হ'ব। 18ৰ লগত 1 প্লাছ কৰিলে কিমান হ'ব 19। 19ৰ লগত 1 প্লাছ কৰিলে কিমান হ'ব 20। তো এই 20টো কি হ'ব আমাৰ 3ৰে বিভাজ্য নহয়, গতিকে এই সংখ্যাটো কি হ'ব আমাৰ 6ৰে বিভাজ্য নহ'ব। তো আমি লিখিম 6930111 3ৰে বিভাজ্য নহয়। এতেকে এই সংখ্যাটো 6930111,6ৰে বিভাজ্য নহয়। 6ৰে বিভাজ্যতা হ'বলৈ হ'লে আমাৰ প্ৰথম 2ৰে বিভাজ্য হয়নে নহয় চাব লাগিব। তাৰপিছত আকৌ সেই সংখ্যাটো 3ৰে বিভাজ্য হয়নে নহয় চাব লাগিব। যদি 2ৰে বিভাজ্য হয় 3ৰে বিভাজ্য নহয় তথাপি কি হ'ব, সংখ্যাটো আমাৰ 6ৰে বিভাজ্য নহ'ব। 2ৰেও বিভাজ্য হ'ব লাগিব, ইফালে 3ৰেও বিভাজ্য হ'ব লাগিব, তেতিয়াহে সেই সংখ্যাটো কি হ'ব আমাৰ 6ৰে বিভাজ্য হ'ব। এই সংখ্যাটো আছিল আমাৰ 6ৰে বিভাজ্যতাৰ পৰীক্ষা। 8ৰে বিভাজ্যতা পৰীক্ষা। 8ৰে বিভাজ্যতা পৰীক্ষা একক দশক আৰু শতকৰ ঘৰত যদি
শূন্য থাকে তেতিয়া কি হ'ব সেই সংখ্যাটো 8ৰে বিভাজ্য হ'ব নাইবা একক দশক আৰু শতকৰ ঘৰত থকা অংক কেইটাৰে গঠিত সংখ্যাটো যদি 8ৰে বিভাজ্য হয় তেতিয়াও কি হ'ব সেই সংখ্যাটো 8ৰে বিভাজ্য হ'ব তো ইয়াত একক দশক আৰু শতকৰ ঘৰত মিলি সংখ্যাটো কি আছে আমাৰ 011 তো এই সংখ্যাটো কি হ'ব আমাৰ 8ৰে বিভাজ্য নহয় তেতিয়া আমি লিখিম 011 8ৰে বিভাজ্য নহয় এতেকে মূল সংখ্যাটো কি হ'ব আমাৰ 8ৰে বিভাজ্য নহ'ব 693011 8ৰে বিভাজ্য নহয় তো এইটো আছিল আমাৰ 8ৰে বিভাজ্যতাৰ পৰীক্ষা 8ৰে বিভাজ্যতাৰ পৰীক্ষা হ'লে একক দশক আৰু শতকৰ ঘৰত যদি শূন্য থাকে তিনিটা শূন্য থাকে তেতিয়া কি হ'ব এই সংখ্যাটো 8ৰে বিভাজ্য হ'ব নাইবা একক দশক আৰু শতকৰে গঠিত সংখ্যাটোও যদি 8ৰে বিভাজ্য হয় তথাপিও কি হ'ব সেই সংখ্যাটো 8ৰে বিভাজ্য হ'ব গতিকে আমাৰ একক দশকৰ ঘৰত আমাৰ শূন্য নাই গতিকে এই সংখ্যাটো কি হ'ব আমাৰ 8ৰে বিভাজ্য নহ'ব তো এইটো আছিল আমাৰ 8ৰে বিভাজ্যতাৰ এতিয়া 11ৰে বিভাজ্যতা পৰীক্ষা আমাৰ মূল সংখ্যাটো আছিল 693011 তো আমি কি কৰিম এই যুগ্ম স্থানত থকা অংক আৰু অযুগ্ম স্থানত থকা অংকৰ পাৰ্থক্য যদি আমাৰ 0 হয় তেতিয়া কি হ'ব সেই সংখ্যাটো 11ৰে বিভাজ্য হ'ব নাইবা যুগ্ম স্থানত থকা আৰু অযুগ্ম স্থানত থকা অংকৰ পাৰ্থক্য যদি 11ৰে বিভাজ্য হয় তেতিয়াও কি হ'ব আমাৰ সেই সংখ্যাটো 11ৰে বিভাজ্য হ'ব তেনে যুগ্ম স্থানত থকা কেনেকৈ এই 6ৰ লগত কি হ'ব 3 এই 3 লগত কি হ'ব 1 আকৌ এইফালে 9ৰ লগত কি হ'ব 0 0ৰ লগত কি হ'ব 1 আৰু পাৰ্থক্য মানে কি আমাৰ মাইনাছ তো আমি লিখিম 6 প্লাছ 3 প্লাছ 1 মাইনাছ 9 প্লাছ 0 প্লাছ 1 তো 6ৰ লগত 3 প্লাছ কৰিলে কিমান হ'ব 9 9ৰ লগত 1 প্লাছ কৰিলে কিমান হ'ব 10 ইফালে কিমান আছে 9 প্লাছ 1 কিমান হ'ব 10 তো ইফালে আছে প্লাছ 10 ইফালে মাইনাছ 10 10ৰ পৰা 10 গ'লে কিমান হ'ব 0 এতে কি হ'ব 0 সংখ্যাটো কি আমাৰ 11ৰে বিভাজ্য হ'ব তো আমি লিখিম 0,11ৰে বিভাজ্য হয় এতেকে 693011 মূল সংখ্যাটো 11ৰে বিভাজ্য হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এইটো আছিল আমাৰ 11ৰে বিভাজ্যতা পৰীক্ষা আশা কৰিছোঁ তোমালোকে নিশ্চয় ভালদৰে অংকটো বুজি পাইছা 4ৰে বিভাজ্যতাৰ পৰীক্ষা একক আৰু দশকৰ স্থানত যদি শূন্য শূন্য থাকে তথাপি কি হয় সেই সংখ্যাটো 4ৰে বিভাজ্য হয় নাইবা একক আৰু দশক স্থানত থকা অংক দুটাৰ গঠিত সংখ্যাটোও যদি 4ৰে বিভাজ্য হয় তথাপি কি হ'ব সেই সংখ্যাটো আমাৰ 4ৰে বিভাজ্য হ'ব তো আমি চাওঁ একক আৰু দশকৰ স্থানত থকা গঠিত অংক দুটা হল কিমান আছে 32 তো 32 টো আমাৰ কি হ'ব 4ৰে বিভাজ্য হ'ব তো এই সংখ্যাটো কি হ'ব আমাৰ 4ৰে বিভাজ্য হ'ব এতিকে লিখিম আমি 32, 4ৰে বিভাজ্য হয় এতেকে এই মূল সংখ্যাটো কি হ'ব আমাৰ 4ৰে বিভাজ্য হ'ব মূল সংখ্যাটো কি আছিল এতেকে 1238932, 4ৰে বিভাজ্য হয় এইটো আছিল 4ৰে বিভাজ্যতাৰ পৰীক্ষা
এতিয়া 6ৰে বিভাজ্যতা পৰীক্ষা প্ৰথম 2ৰে বিভাজ্য হয়নে নহয় সেইটো চাব লাগিব, তাৰপিছত 3ৰে বিভাজ্য হয়নে নহয় সেইটো আমি চাব লাগিব। তো প্ৰথম 2ৰে চাওঁ, ইয়াৰ একক স্থানত কি আছে 2 আছে, গতিকে সংখ্যাটো কি হ'ব 2ৰে বিভাজ্য হ'ব। তো লিখিম আমি একক স্থানৰ অংকটো 2 আছে। এতেকে 1 2 3 8 9 3 2, 2ৰে বিভাজ্য হয়। এইটো আছিল 2ৰে বিভাজ্যতা পৰীক্ষা। 2ৰে বিভাজ্যতা পৰীক্ষা আমাৰ পাইছিলোঁ আগতে একক স্থানত 0 2 4 6 8 এই অংককেইটাৰ যিকোনো এটা অংক থাকিলে কি হয় আমাৰ সেই সংখ্যাটো 2ৰে বিভাজ্য হয়। আকৌ 3ৰে বিভাজ্যতা পৰীক্ষা কৰিবলৈ চাব লাগিব আমাৰ 3ৰে বিভাজ্যতা পৰীক্ষা এই সংখ্যাখিনি যোগ কৰি এই যোগফলৰ সমষ্টি যদি 3ৰে বিভাজ্য হয় তথাপি কি হ'ব সেই সংখ্যাটো 3ৰে বিভাজ্য হ'ব। তো এইকেইটা যোগ কৰিলে আমাৰ কিমান ওলাইছে 28। 28টো আমাৰ 3ৰে বিভাজ্য নহয়। তো লিখিম আমি এতেকে মূল সংখ্যাটো কি আছিল আমাৰ 1 2 3 8 9 1 2 3 8 9 3 2, 3ৰে বিভাজ্য নহয়। এতেকে মূল সংখ্যাটো আমাৰ 1 2 3 8 9 3 2 সংখ্যাটো কিহেৰে বিভাজ্য নহ'ব 6ৰে বিভাজ্য নহয়। এফালে চোৱা আকৌ কি আছে 2ৰে বিভাজ্য হয়, এফালে 3ৰে বিভাজ্য নহয়। কিন্তু আমাৰ কি 2ৰেও বিভাজ্য হ'ব লাগিব 3ৰেও বিভাজ্য হ'ব লাগিব, তেতিয়াহে সংখ্যাটো আমাৰ 6ৰে বিভাজ্য হ'ব। যদি এটাৰে বিভাজ্য হয় আৰু আনটোৰে বিভাজ্য নহয় তথাপি কি হ'ব সেই সংখ্যাটো আমাৰ 6ৰে বিভাজ্য নহ'ব। আশা কৰিছোঁ তোমালোকে নিশ্চয় ভালদৰে বুজি 8ৰে বিভাজ্যতা পৰীক্ষা কি আছিল আমাৰ যে একক দশক আৰু শতকৰ ঘৰত যদি 0 থাকে তেতিয়া কি হ'ব সেই সংখ্যাটো আমাৰ 8ৰে বিভাজ্য হ'ব। আৰু একক দশক আৰু শতকৰ ঘৰত থকা অংককেইটাৰে গঠিত সংখ্যাটো যদি 8ৰে বিভাজ্য হয় তথাপি কি হ'ব সেই সংখ্যাটো আমাৰ 8ৰে বিভাজ্য হ'ব। তো একক দশক আৰু শতকৰ ঘৰত কি কি আছে 2 3 9, তাৰমানে 9 3 2, এই 9 3 2টো আমাৰ কি হ'ব 8ৰে বিভাজ্য নহয়। আমি কি লিখিম 9 3 2, 8ৰে বিভাজ্য নহয়। এতেকে মূল সংখ্যাটো কি হ'ব আমাৰ 8ৰে বিভাজ্য নহ'ব। মূল সংখ্যাটো কি আছিল আমাৰ 1 2 3 8 9 3 2 সংখ্যাটো কি হ'ব 8ৰে বিভাজ্য নহয়। তো এইটো আছিল আমাৰ 8ৰে বিভাজ্যতাৰ পৰীক্ষা। এতিয়া 11ৰে বিভাজ্যতা পৰীক্ষা। 11ৰে বিভাজ্যতা পৰীক্ষা কি আছিল আমাৰ যুগ্ম স্থানত থকা অংক আৰু অযুগ্ম স্থানত থকা অংকৰ পাৰ্থক্য যদি আমাৰ 0 হয় তেতিয়া কি হ'ব সেই সংখ্যাটো আমাৰ 11ৰে বিভাজ্য হ'ব। নাইবা যুগ্ম স্থানত থকা আৰু অযুগ্ম স্থানত থকা অংকৰ পাৰ্থক্য যদি 11ৰে বিভাজ্য হয় তথাপি কি হ'ব সেই সংখ্যাটো আমাৰ 11ৰে বিভাজ্য হ'ব। তো আমি চাওঁ ইয়াত কি 1 +
3 প্লাস 9 প্লাস 2 মাইনাস পাৰ্থক্য মানে কি হ'ব মাইনাস কি লিখিম আমি এফালে আকৌ 2 লগত কিমান হ'ব 8 8 ৰ লগত কিমান হ'ব 3 2 প্লাস 8 প্লাস 3 এইখিনি যোগ কৰিলে আমাৰ কিমান হ'ব 15 এফালে কিমান হ'ব 13 তো 15 ৰ পৰা 13 গলে কি হ'ব 2 2 টো আমাৰ কি হ'ব 11 ৰে বিভাজ্য নহয় এটাকে লিখিম আমি 2, 11 ৰে বিভাজ্য নহয় এটাকে মূল সংখ্যাটো কি হ'ব আমাৰ 11 ৰে বিভাজ্য নহব এটাকে মূল সংখ্যাটো কি আছে আমাৰ 1 2 3 8 1 2 3 8 9 3 2 9 3 2 11 ৰে বিভাজ্য নহয় তো এইটো আছিল আমাৰ 11 ৰে বিভাজ্যতা পৰীক্ষা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে আছিলে তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভাল লাগিলে লাইক কৰি দিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা ইয়াৰ পিছৰ ভিডিঅ'ত লগ